মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি অসম জাতীয় বিদ্যালয়ৰ ক্লাছ 2ৰ ইংৰাজী পাঠ্যপুথিত থকা পেজ নাম্বাৰ হৈছে 48 আৰু পাঠটোৰ নাম হৈছে কি ৰাইমিং ৱৰ্ডছ। মানে আমি এই পাঠটোত ৰাইমিং ৱৰ্ডছ শিকিম। তোমালোকে প্ৰথমে চোৱা কি কৈছে, fill in the blanks with rhyming words from those given in the box below। মানে এই বক্সটোত এইবিলাক হৈছে কি ৰাইমিং ৱৰ্ডছ। তোমালোকে এইবিলাকেৰে তলত খালী ঠাই পূৰণ কৰিব লাগিব। প্ৰথমে নাম্বাৰ 1, দিছ ইজ এ মেট। মেট মানে হৈছে ধাৰী, মানে এইখন এখন মেট। ডেট কেট ইজ ফেট, মানে সৌ মেকুৰীটো ফেট মানে হৈছে কি শকত। তোমালোকে ইয়াত চোৱা মেট ফেট, মানে মেটৰ ৰাইমিং ৱৰ্ডছ কি ফেট। তোমালোকে ৰাইমিং ৱৰ্ডছ বুজি পোৱা, মানে ৰাইমিং ৱৰ্ডছৰ কি হয় শেষৰ উচ্চাৰণ আৰু শেষৰ আখৰ একে হয়, মেট ফেট। তাৰপিছত নাম্বাৰ 2, দিছ ইজ মাই বেড। মানে এইখন মোৰ বেড। বেড মানে হৈছে বিচনা। ডেট ৰ'জ ইজ ৰেড। ৰেড মানে হৈছে কি ৰঙা, মানে সৌ গোলাপ ফুলটো ৰঙা। মানে বেডৰ ৰাইমিং ৱৰ্ডছ কি হয় ৰেড, বেড ৰেড। তাৰপিছত নাম্বাৰ 3, দিছ ইজ এ মেন। মানে এইজন এজন মানুহ। ডেট ইজ এ ফেন, মানে সৌটো এটা ফেন। মেন ফেন। নাম্বাৰ 4, দিছ ইজ এ গান। মানে এইটো এটা বন্দুক। ডেট ইজ দ্য ছান, মানে সৌটো বেলি। গান ছান। তাৰপিছত নাম্বাৰ 5, দিছ ইজ এ মপ। মপ মানে হৈছে কি ঘৰ মোচা ঝাৰু। ডেট ইজ এ টপ, মানে সৌটো এটা টপ। মপ টপ। এইবিলাক হৈছে কি ৰাইমিং ৱৰ্ডছ। তোমালোকে এই ৰাইমিং ৱৰ্ডছবোৰ মুখস্থ কৰিবা।